মই কৈছোঁ দৰং ওদালগুৰি যিটো লোকসভা ইয়াত আমাৰ BTC অঞ্চলৰে কেণ্ডিডেট হ'ব আৰু আজিৰ দিনত যিটো পজিশ্যন BPF এক নম্বৰত আছে কংগ্ৰেছতকৈ বেছি পাই আছে BJPতকৈও বেছি পাই আছে ভোটটো আমি পাম ভোটটো আমি পজিটিভলি পাব আৰু আমি কৈছোঁ প্ৰত্যেকটা ভোট চেণ্টাৰৰ পৰা আমি জিকি আহিলে আমি MP টো উইনাৰ হোৱাটো আমাৰ 100% চিয়'ৰ আজিৰ দিনত দৰং ওদালগুৰি লোকসভা হিচাপে BPF এক নম্বৰত আছে 2 নম্বৰত কংগ্ৰেছ আৰু BJP আছে 1 নম্বৰত হাইষ্ট কিবাটো আমাৰ BPFৰে আছে দৰং ওদালগুৰি লোকসভাত আৰু আমি জিকিম আমাৰ BTC অঞ্চলতে 11 লাখ ভোটাৰ আছে BTC অঞ্চলত 11 লাখ ভোটাৰত আমি যদি 5 লাখ কালেকশ্যন কৰিব পাৰে আৰু BTC বাহিৰৰ পৰা আমি যদি 1 লাখ মান পাই তেতিয়া 100% হৈ গ'ল 11 লাখত আমি 5 লাখ ধৰিছোঁ BPF দল হিচাপে সেইখিনি কথা আৰু আমি আমাৰ আগন্তুক যিটো কাম BPF দল হিচাপে মাটিৰ পাট্টা দিয়াটো 1 নম্বৰ এজেণ্ডা হ'ব আৰু সেকেন্ডলি 40টা ডিপাৰ্টমেণ্টত যিমানটা ভেকেঞ্চি পোষ্ট আছে ইয়াৰ এগেইনষ্টত যিটো ওদালগুৰিত চাকৰি দিয়া হ'ব এইটো ওদালগুৰিৰ ল'ৰা ছোৱালীকে লৈয়ে চাকৰিটো আমি দিম বুলি আমি আজি ঘোষণা কৰিছোঁ কোকৰাঝাৰ লোকসভা একেবাৰে উইনাৰ হৈ গ'ল কালি ভোট হ'বলৈ বাকী আছে এতিয়া দৰং ওদালগুৰিত অলপ আমি আৰু যদি কষ্ট কৰিব পাৰে 100% জিকাটো কাটা BJP আৰু UPPL একেলগে থাকিব তেওঁলোকৰ কিবা প্ৰভাৱ পৰিব নাই প্ৰভাৱ পৰাৰ কোনো প্ৰশ্নই নাই মই কৈছোঁ দৰং ওদালগুৰি যিটো লোকসভা ইয়াত আমাৰ BTC অঞ্চলৰে কেণ্ডিডেট হ'ব আৰু আজিৰ দিনত যিটো পজিশ্যন BPF এক নম্বৰত আছে কংগ্ৰেছতকৈ বেছি পাই আছে BJPতকৈও বেছি পাই আছে ভোটটো আমি বাছ BPF এক নম্বৰত আছে ঠিক আছে না আমি এইটো মাৰ্চত কৰিম পাৰ্টি কিবাটো কেণ্ডিডেটৰ নামটো আমি মাৰ্চত ঘোষণা কৰিব হয় দেখা পোৱা গৈছে যে তেওঁলোকে বৰ্তমান চৰকাৰখনে BTC চৰকাৰখনে তেওঁলোকে পোষ্ট ওলাই দিছে টেট ৰিক্ৰুটমেণ্টৰ কিন্তু আজিকালি পদবিলাক ওলাই দিব পৰা নাই দুৰ্নীতি হ'ব বুলি আশংকা কৰিছে হয় ইহঁতে চাকৰি দিব নোৱাৰে ইহঁতে চাকৰি দিব নোৱাৰে চাকৰি দিয়াৰ যিটো ক্ষমতা সেইটো দিছপুৰত আছে অলৰেডি যিমান টেট পাছ হোৱাসকলক যিটো চাকৰি দিব লাগিছিল সেইটো দিয়া নাই বাহিৰৰ পৰাহে ভেকেঞ্চিটো ফিল আপ কৰি আছে BTCৰ মানুহ এজনো পোৱা নাই 19,000 কিমান বা কেণ্ডিডেট আছে BTC অঞ্চলত সেইটো আমি চৰকাৰ আহিলে আৰামত দিব পাৰোঁ বহুত পোষ্ট খালী আছে মই জানো পোষ্ট কিন্তু এতিয়া মুকলি কৰি এডভাৰটাইজ দিলাইছে কিন্তু পোষ্ট ওলাই দিয়া নাই কি ৰহস্য আছে নাই এইটোতো নাটক আগত এই 19,000 যিবিলাক টেট পাছ হৈ পেলাই আছে ইহঁতক চাকৰি দিয়কচোন আগত ইয়াৰ পিছত আপুনি এডভাৰটাইজ দিয়ক